মই আজিৰ সভাত উপস্থিত থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজক সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি যোৱা বছৰ অৰ্থাৎ 2025 বৰ্ষত আমাক বৰবাৰী ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক অৰ্থাৎ প্ৰধান সম্পাদকৰ পদত আমাক মানে মনোনীত কৰিছিলে। আমি মানে যিমানখিনি পাৰোঁ ৰাইজৰ সহযোগত, ৰাইজৰ সুপৰামৰ্শত আমি আমাৰ দায়িত্বৰ কৰ্তব্য আমি পালন কৰিছিলোঁ। আমি যোৱা বৰ্ষত প্ৰায় 13 লাখ টকা আমি ৰাহি কৰিছিলোঁ, মানে আমি মুঠ ধন আমি সংগ্ৰহ কৰিছিলোঁ। তাৰে আমি কিছু ধন আমি কিছু মানে সম্পত্তি আমি বনোৱাত ব্যয় কৰিলোঁ আৰু বাকী 11,64,000 টকা আমি মানে ধন সংগ্ৰহ কৰিছিলোঁ। আৰু 11,64,000 টকাৰ আমি 11,14,000 টকা ব্যয় কৰি প্ৰায় 1,40,000 টকা আমি মানে পৰৱৰ্তী 2026 বৰ্ষৰ কাৰণে আমি ধন ৰাহি কৰিছোঁ। এই বছৰ আকৌ আমাক মানে ৰাইজৰ দাবীত আমাক আকৌ প্ৰধান সম্পাদকৰ পদত আমাক দায়িত্ব দিলে আৰু ৰাইজৰ সহযোগ যদি থাকে আমি হয়তো পৰৱৰ্তী আমি অহা বৰ্ষত আমাৰ দায়িত্বৰ কৰ্তব্য ৰাইজৰ সহযোগত আমি সফলভাৱে ৰূপায়ণ কৰিম বুলি আমি মানে মনত আশা কৰি ৰাখিছোঁ। যিখিনি মানে ৰাসৰ সৌন্দৰ্য আমি বৃদ্ধি কৰিছিলোঁ, আমি এইবছৰ ভাবিছোঁ আমি ইয়াত কিছু মানে বৈদ্যুতিক বা ইলেক্ট্ৰনিক্সৰ দ্বাৰা অকণমান পৰিৱৰ্তন কৰিম বুলি আমি মনত আশা ৰাখিছোঁ। ৰাইজৰ যদি সহায় সহযোগ থাকে হয়তো আমি ভবা যিটো মনত মানে আশা সেইটো আমি সফল ৰূপায়ণ কৰিম বুলি আমি আশাবাদী। কমিটি আমি যোৱা বছৰ যিখিনি আমাক দায়িত্ব দিছিলে আমি পাঁচজনে আমি চেষ্টা কৰিছিলোঁ। আমি চৰকাৰী ভূমিত আমি ৰাসখন যোৱা বিগত 3-4 বছৰ আমি মানে ইয়াতে মানে উদযাপন কৰিলোঁ। আৰু আমি ৰাইজৰ সহযোগত আমাৰ বিধায়ক আৰু দৰং জিলাৰ আয়ুক্ত, জিলাৰ আয়ুক্তৰ সহযোগত আমি 10 বিঘা মাটি বৰবাৰী ৰাস মহোৎসৱৰ নামত আমি আমন্ত্ৰণ ল'লোঁ। আৰু ইতিমধ্যে আমি কেইদিনমান আগতে আমি আমাৰ বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে, ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৰামৰ্শ মতে আমি এজন অভিযন্তাক মাতি আনি আমি তেওঁৰ দ্বাৰা গোটেই আমাৰ ৰাস ক্ষেত্ৰখন আমি তাত পৰিদৰ্শন কৰিলে, তেখেতে সজমিন তদন্ত কৰিলে আৰু ইতিমধ্যে আমি 6টামান মানে ইয়াৰ এষ্টিমেট আমি ৰেডি কৰিছোঁ। আৰু আমাৰ যিখিনি বিধায়ক, আমাৰ যিখিনি মানে ৰাজনীতিৰ লগত জড়িত যিখিনি ব্যক্তি আছে আমি তেওঁলোকক আমি অৱগত কৰাইছোঁ যে ৰাসখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁলোকে আমাক কিছু আৰ্থিক অনুদান, চৰকাৰী অনুদান আমাক সহায় কৰিব, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু যদি ভগৱানৰ দয়া থাকে, আপোনালোকৰ যদি সহায় সহযোগ থাকে আৰু আমি এই 6টা যি এষ্টিমেট প্ৰস্তুত কৰিছোঁ এই 6টা এষ্টিমেট বাস্তৱত ৰূপায়িত হ'ব বুলি আমি আশা কৰিছোঁ। বৰ্ষৰ যি ৰাস মহোৎসৱ ইতিমধ্যে আমাৰ উদযাপন কৰা হ'ল। এই উদযাপন কৰাত মোক কাৰ্যকৰী সভাপতি হিচাপে ৰাইজে দায়িত্ব দিছিল আৰু সভাপতি হিচাপে আছিল আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী, চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়। আৰু লগতে মোৰ লগত যিখিনি কাৰ্যকৰ্তা আছিল, যথেষ্ট মানে ভাল ব্যক্তি আছিল। বিশেষকৈ আমাৰ সম্পাদকজন ভৱেন্দ্ৰনাথ ডেকা যথেষ্ট কৰ্মপটু আছিল আৰু তেখেতৰ বহুতো চিনাকি আছিল। আৰু তাৰ কাৰণে আমি বিশেষকৈ নৰ্থগুৱাহাটী অঞ্চলৰ বা ফুলুং অঞ্চলৰ গোটেই মানুহখিনি ইয়াতে সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই আটাইখিনিয়ে সহায় সহযোগত আমি ৰাসখন সুন্দৰ হিচাপে পৰিচালনা কৰিছিলোঁ। আৰু আমি যিখিনি খৰচ কৰিব লাগে আজি হিচাপ পৰীক্ষকে সকলোখিনি হিচাপ আমাক দাঙি ধৰিলে আৰু এই হিচাপ পৰীক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট লাভান্বিত হৈছোঁ। আমাৰ মুঠ জমা প্ৰায় 2 লাখ টকা বৰ্তমান ৰৈছে। গতিকে আমি ভাবিছোঁ যে এই 2 লাখ টকাৰ উপৰিও আমাৰ আগৰ জমা আছিল প্ৰায় মুঠতে 4 লাখ মান টকা ইতিমধ্যে আমাৰ জমা হৈ আছে। আৰু সেয়ে আজি আমাৰ ৰাজহুৱা সভাৰ জৰিয়তে এখন সুস্থ সবল কমিটি গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু আজি কমিটিখনত কাৰ্যকৰী কমিটিৰ সভাপতি হিচাপে আমাৰ ধৰ্মেশ্বৰ দাসৰ নামটো লোৱা হয়। আৰু পূৰ্বৰ যি আমাৰ প্ৰধান সম্পাদক ভৱেন্দ্ৰনাথ ডেকাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰি আজি ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। আৰু আশা কৰোঁ যে এই কমিটিখনে আগন্তুক বৰ্ষত আমাৰ সমূহ উত্তৰ গুৱাহাটীৰ পৰা আদি কৰি মাহগড়া, ডুমুৰিচকীলৈকে ইফালে কলিতাপৰা আৰু আটাইখিনি সমষ্টিৰ মানুহক লগত লৈ ৰাসখন পৰিচালনা খুব সুন্দৰভাৱে কৰিব বুলি মই আশা কৰিছোঁ। বৰ্ষৰ যি ৰাস মহোৎসৱ ইতিমধ্যে আমাৰ উদযাপন কৰা হ'ল। এই উদযাপন কৰাত মোক কাৰ্যকৰী সভাপতি হিচাপে ৰাইজে দায়িত্ব দিছিল আৰু সভাপতি হিচাপে আছিল আমাৰ
ডক্টৰ পৰমানন্দ ৰাজবংশী চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয় আৰু লগতে মোৰ লগত যিখিনি কাৰ্যকৰ্তা আছিল যথেষ্ট মানে ভাল ব্যক্তি আছিল। বিশেষকৈ আমাৰ সম্পাদকজন ভৱেন্দ্ৰনাথ ডেকা যথেষ্ট কৰ্মপটু আছিল আৰু তেখেতৰ বহুতো চিনাকি আছিল আৰু তাৰ কাৰণে আমি বিশেষকৈ নৰ্থগুৱাহাটী অঞ্চলৰ বা ফুলুং অঞ্চলৰ গোটেই মানুহখিনি ইয়াতে সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে এই আটাইখিনিৰ সহায় সহযোগত আমি ৰাসখন সুন্দৰ হিচাপে পৰিচালনা কৰিছিলোঁ আৰু আমি যিখিনি খৰচ কৰিব লাগে আজি হিচাপ পৰীক্ষকে সকলোখিনি হিচাপ আমাক দাঙি ধৰিলে আৰু এই হিচাপ পৰীক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট লাভান্বিত হৈছোঁ। আমাৰ মুঠ জমা প্ৰায় 2 লাখ টকা বৰ্তমান ৰৈছে। গতিকে আমি ভাবিছোঁ যে এই 2 লাখ টকাৰ উপৰিও আমাৰ আগৰ যে জমা আছিল প্ৰায় মুঠতে 4 লাখ মান টকা ইতিমধ্যে আমাৰ জমা হৈ আছে আৰু সেয়ে আজি আমাৰ ৰাজহুৱা সভাৰ জৰিয়তে এখন সুস্থ সবল কমিটি গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু আজি কমিটিখনত কাৰ্যকৰী কমিটিৰ সভাপতি হিচাপে আমাৰ ধৰ্মেশ্বৰ দাসৰ নামটো লোৱা হয় আৰু পূৰ্বৰ যি আমাৰ প্ৰধান সম্পাদক ভৱেন্দ্ৰনাথ ডেকাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰি আজি ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল আৰু আশা কৰোঁ যে এই কমিটিখনে আগন্তুক বৰ্ষত আমাৰ সমূহ উত্তৰ গুৱাহাটীৰ পৰা আদি কৰি মাহগড়া ডুমুৰিচকীলৈকে ইফালে কলিতাপাৰা আৰু আটাইখিনি সমষ্টিৰ মানুহক লগত লৈ ৰাসখন পৰিচালনা খুব সুন্দৰভাৱে কৰিব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।